Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই মই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় লোকেল কোমৰা পুলি আমি কেনেকৈ নাৰ্সাৰী আকাৰে পেলাই পুলিখিনি প্ৰস্তুত কৰি আমি চাঙত কেনেকৈ লগাম। এই চাওক চাং পুৰা ৰেডি হৈ আছে। ইয়াত অলৰেডি 2 বিঘা মাটিৰ চাং দিয়া হৈছে। চাৰিওফালে দেখাই আছো। তো এই চাব পাৰিছে এনেকৈ আপোনালোকে পুলি নাৰ্সাৰী আকাৰে প্ৰস্তুত কৰি তাৰ পিছত আপোনালোকে পৰাপক্ষত লগাব। বৰ্ষা কালত অন্তত বৰষুণ বেছি হোৱাৰ কাৰণে এনেকৈ নাৰ্সাৰী আকাৰে পেলোৱা হৈছে। বৰষুণ বেছি হ'লে তাৰ মানে আপোনালোকে যে খুঁটাই লগাব 5 ফুট ডিস্টেন্স ৰাখি কিনে যে লগালে তাৰ মানে কি হয় পানী জমা হৈ থাকি বা বীজ গজাত অসুবিধা হয়, ফাংগিসাইড দেখা দিয়ে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এনেকুৱা ধৰণৰ নাৰ্সাৰী আকাৰে আপোনালোকে পুলি পেলাব লাগিব। তো ইয়াত অলৰেডি 2 বিঘা মাটিত লগোৱা হ'ব আৰু হিফালে আছে 2 বিঘা মাটি। ইয়াত অলৰেডি 5 বিঘা মাটিৰ পুলিখিনি পেলোৱা হৈছে। 1 বিঘা মাটি কাৰণে এডভান্সকে বেছিকৈ পেলোৱা হৈছে। তো গিৰি সিডৰ বীজ পৰাপক্ষত আপোনালোকে পেলাব। তো গিৰি সিডৰ যিটো কোমোৰা এইটো কিন্তু দেখাত বহুত ধুনীয়া, দেখাত বগা আকৃতিৰ হ'ব, হোৱাইট কালাৰ। তো এই পুলিখিনি প্ৰস্তুত কৰাৰ আগতে আপোনালোকে কি কৰিব, ধুনীয়াকৈ মাটি উৰ্বৰ কৰি ল'ব। মাটিত আপোনালোকে ইয়াত অলৰেডি ধৰক 5 বিঘা মাটিৰ কাৰণে যেতিয়া আপোনালোকে পুলি প্ৰস্তুত কৰিব বা নাৰ্সাৰী বনাব, তেতিয়া আপোনালোকে ইয়াত এটা ভিটি 25 পৰা 30 ফুট দীঘলকৈ পেলাই আধা কিলো ফৰাডন ট্ৰাইচেল এটা বটল আৰু ধানৰ গুড়ি মিক্স কৰি তাৰপিছত সিঁচি দিব। মাটি উৰ্বৰ কৰি তাৰপিছত গুটি পেলাব। গুটি যে পেলাব তাৰ আগদিনাখন মাটিত পেলোৱাৰ আগতে আপোনালোকে গুটি ভিজাই ৰাখিব, সূতাৰ কাপোৰত মেৰাই অলপ ৰ'দ খুৱাই তাৰপিছত আপোনালোকে পেলাব। পেলোৱাৰ ধৰণটো আপোনালোকে নিশ্চয় গম পাইছে। চাওক এই ধৰণে পেলাই আপোনালোকে পুলি প্ৰস্তুত কৰিব। আৰু ইফালে হাল মাৰি ধুনীয়াকৈ মাটি একদম পুৰা প্ৰস্তুত কৰি তাৰপিছত যেতিয়া পুলিখিনি ধৰণ এনেকুৱা হ'ব তেতিয়া আপোনালোকে উঠাই কিনে লগাব। পুলিৰ বয়স মোটামুটি 1 মাহ হৈ যাব লাগিব। 1 মাহ পাৰ হৈ গ'লেও ক্ষতি নাই। মোটামুটি আগ ওলোৱাৰ আগমুহূৰ্তত লগাব। লগোৱাৰ পিছৰ পৰা আপোনালোকে কি কৰিব, ভিটিত যদি আপোনালোকৰ পুলিবিলাকত ফাংগিসাইড পায় তেনেহ'লে আপোনালোকে ফাংগিসাইডৰ ঔষধ দি দিব। যদি ইনসেক্টিসাইড পায়, উৰণীয়া পোকৰ ঔষধ আপোনালোকে দি দিব, যাতে পাতবিলাক নষ্ট নকৰে, সেইকাৰণে লক্ষ্য কৰিব। তো বন্ধুসকল, আপোনালোকে যদি এনেকুৱা ধৰণৰ উন্নত জাতৰ খেতি বা কোমোৰা খেতি কৰিব বুলি ভাবিছে তেনেহ'লে আপোনালোকে ততাতৈয়াৰী কৰক। এতিয়া আপোনালোকৰ সময় হাতত আছে। যিটো পুলি আপোনালোকে দেখুৱাই আছোঁ আপোনালোকক, এই লোকেল কোমোৰা, এই পুলিটোত কিন্তু 100% খেতি হোৱাৰ চান্স আছে। তাৰ কাৰণে ইফালে চাং ৰেডি, ইফালে পুলি ৰেডি, কেৱল লগালেই হ'ল। আৰু য'ত লগাব, যেনিবা এইটো খুঁটাৰ ওচৰতে লগাব। ইয়াত গাঁত খান্দিব লাগিব। মাটি একদম পূৰা নৰম হৈ আছে, উৰ্বৰ হৈ আছে। ইয়াত গাঁত খান্দি শুকান গোবৰ সোমাই দি DAP পটাছ মিলাই দি কমেও 1 সপ্তাহ ৰাখি তাৰপিছত লগোৱা হ'ব। অহাকালিৰ পৰা কাম আৰম্ভ হ'ব। লেবাৰ মাতি দিয়া হৈছে। তো আপোনালোকে যদি এনেকুৱা ধৰণৰ খেতি কৰাৰ কাৰণে প্ৰস্তুতি লৈছে তেনেহ'লে আপোনালোকে সময় অযথা নষ্ট নকৰি আপোনালোকৰ কামত লাগি যাওক। যিখিনি হেল্প কৰিব লাগে মই কৰি যাম। কেৱল আপোনালোকৰ নিজৰ কৰ্মৰ দক্ষতাৰ ওপৰত আপোনালোকে আগবাঢ়ি যাবৰ কাৰণে প্ৰস্তুতি লওক। আৰু
কেনেকৈ পেলাব লাগে, গুটিৰ যদি আপোনালোকে প্ৰয়োজন হয় আপোনালোকে ফোন মাৰিব। খেতি কৰাৰ পিছত আপোনালোকৰ দানা ঔষধৰ যদি প্ৰয়োজন হয় মোক আপোনালোকে যোগাযোগ কৰিব, মই আপোনালোকক A to Z আপোনালোকক জনাই দিম। তো বন্ধুসকল, আজি যিটো ভিডিঅ' আপোনালোকক দিলোঁ, এইটো ভিডিঅ'ৰ পিছত আপোনালোকৰ কোন খেতিৰ ভিডিঅ' লাগে, কোনটো খেতিৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ, কমেণ্ট কৰি জনাব। আৰু ইয়াৰ পিছতে মই এনেকুৱা ধৰণৰ ফুলকবি, বন্ধাকবি, ওলকবি, বিলাহীৰ গুটি পেলাবৰ কাৰণে এনেকুৱা ধৰণৰ আমাৰ ইফালে ভেটি বনোৱা হয়। এয়া চাওক ৰেডি কৰি আছোঁ। ইফালেও এয়া চাওক ভেটি আকাৰে বনাই দিয়া হৈছে, এইবিলাক প্লাষ্টিক লগাই দিয়া হ'ব। তো এই পদ্ধতিমতে আপোনালোকক খেতি কৰক, সফল হওক। আৰু যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক, জৈৱিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। তো মই আৰু বিশেষ দেৰি নকৰোঁ, যিখিনি কথা কৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে। তো আজি মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।